নমস্কাৰ বন্ধু-বান্ধৱীসকল, অসমৰ সাংস্কৃতিক জগতলৈ পুনৰ আহিল এটা অতি ডাঙৰ দুখবৰ। জনপ্ৰিয় অভিনেত্ৰীগৰাকী আৰু আমাৰ মাজত নাই। ৰাজ্যৰ সাংস্কৃতিক ক্ষেত্ৰলৈ এক দুঃসংবাদ। অসমৰ জনপ্ৰিয় অভিনেত্ৰী ৰঞ্জনা শৰ্মা বৰদলৈ আৰু আমাৰ মাজত নাই। জানিব পৰা মতে, ডিব্ৰুগড়ৰ জে.জে.এম. নামৰ ব্যক্তিগত চিকিৎসালয়ত ৮০ বছৰ বয়সত শেষ নিশ্বাস ত্যাগ কৰে জনপ্ৰিয় অভিনেত্ৰীগৰাকীয়ে। মণিৰাম দেৱান, প্ৰতিধ্বনি, ড° বেজবৰুৱা, সোণতৰা, ৰতনলাল, ককাদেউতা, নাতি আৰু হাতী, মৰম তৃষ্ণা, পথাৰ আৰু জীৱন, মধুচন্দাকে ধৰি বহু ছবিত অভিনয় কৰিছিল ৰঞ্জনা শৰ্মা বৰদলৈয়ে আৰু যোৱাকালি তেখেতে শেষ নিশ্বাস ত্যাগ কৰে। সঁচাকৈ খবৰটো শুনি খুবেই দুখ লাগিল আৰু ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ তেখেত য'তেই আছে ভগৱানে তেখেতক ভালে কুশলে ৰাখক আৰু তেখেতৰ আত্মাই যাতে শান্তি পায় তাকেই ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিলোঁ।